Hello everyone. So today I will discuss about group 17 elements. Okay. So group 17 elements are what? Fluorine, chlorine, bromine, iodine and astatine. Okay. So today in this class or today in this video I will discuss about their atomic, physical and chemical properties, and then we will discuss about some of the important compounds of group 17 elements like chlorine and hydrogen chloride. Okay, so let's start. Group 17 elements. Okay, so group 70 element kita tomar ki asile? Fluorine, chlorine, bromine, iodine, astatine. Okay, so tomar tar moi symbol kita di disu. Okay, so yai ki yai tomar fluorine aru chlorine ki hoy? Tomar gas hoy, tapa tomar bromine to liquid hoy, tapa iodine aru astatine to ki hoy? Tomar solid hoy. Okay, so tomar group 17 element ok ami fluorine family buli ko. Okay, so tomar kiyo fluorine family buli ko? Because group 17 or tomar starting element ki tomar fluorine, so ekane tomar fluorine family. Okay, so tomar yar tomar aru eta nickname ase to ki tomar halogens. Okay, ইয়াত tomar hello mane ki? ইয়াত tomar hello mane hol tomar sea salt, অর্থাৎ কি as salt in sea water. Okay, তো তাৰ মানে কি যে তোমাৰ সাগৰৰ পানীত আমি কি আমি তোমাৰ সল্ট হিচাপে পাওঁ এই গ্ৰুপ 17 এলিমেন্ট কিটা. ওকে, বাকি তোমাৰ জেন্স মানে কি তোমাৰ বৰ্ন. সো বৰ্ন মানে কি যে তোমাৰ কি তোমাৰ বৰ্ণি মানে কি তোমাৰ জন্ম হোৱা, অৰ্থাৎ তোমাৰ আমি সি সল্ট বিলাকত গ্ৰুপ 17 এলিমেন্ট কিটা পাওঁ. ওকে, সো তোমাৰ এটো হ'ল তোমাৰ কিতাপৰ মতে. ওকে, সো মই তোমালোকক যদি সিম্পলকৈ যদি বুজাও, সো তোমাৰ হেলোজেন মানে কি হ'ব? তোমাৰ হেলো মানে কি তোমাৰ সল্ট, বাকি জেন্স মানে কি তোমাৰ প্ৰডিউস হোৱা. ওকে, মানে কি তোমাৰ অল গ্ৰুপ 17 এলিমেন্টস প্ৰডিউস সোডিয়াম সল্টস অফ সিমিলার প্রপার্টিজ. ওকে, সো তাৰ মানে কি যে গ্ৰুপ 17 এলিমেন্ট বিলাকে কি কৰে? তোমাৰ সোডিয়াম সল্ট ফর্ম কৰে. ওকে, সো সেই সোডিয়াম সল্ট বিলাক কি হ'ব? তোমাৰ সবৰে তোমাৰ সিমিলার প্রপার্টিজ থাকে. ওকে, সো সেইকাৰণে আমি গ্ৰুপ 17 এলিমেন্ট কিটাক তোমাৰ হেলোজেন বুলিও কওঁ. ওকে, সো তাৰ তোমাৰ এটা ভাল এক্সাম্পল কি তোমাৰ NaCl, অৰ্থাৎ তোমাৰ টেবল সল্ট. সো ইয়াৰ নাম কি আছে? তোমাৰ সোডিয়াম ক্লোরাইড. ওকে, সো আমি কি জানো যে আমি সোডিয়াম ক্লোরাইড আমি ক'ত পাওঁ? বেছিকৈ সি ৱাটাৰ. ওকে, সো তাৰপিছত মই তোমালোকক এখন টেবুল দেখাইছোঁ. ওকে, সো তোমাৰ টেবুলখনৰ মাজত কি কি আছে? তোমাৰ এলিমেন্ট কেইটা দেখাইছোঁ. ওকে, মানে তোমাৰ গ্ৰুপ 17 এলিমেন্ট কেইটা দেখাইছোঁ. সো তোমাৰ ইয়াৰে কি হয়? তোমাৰ গোটেইকেইটা কি হয়? তোমাৰ নন মেটেল হয়. ওকে, তাৰপৰা ৰাইট হেণ্ড সাইডত তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মই দেখাইছোঁ. তাৰপৰা লেফ্ট হেণ্ড সাইডত তোমাৰ হাউ টু মেমৰাইজ এটমিক নাম্বাৰ আৰু তোমাৰ মাছ নাম্বাৰখিনি আমি কেনেকৈ মেমৰাইজ কৰিম তাৰ মই চিম্পল মেথডকেইটা দেখাই দিছোঁ. ওকে, সো ইয়াৰে তোমালোকৰ দুটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে ফ্ল'ৰিনটো কি হয়? তোমাৰ হায়েষ্ট ইলেক্ট্ৰনেগেটিভিটি. ওকে, তাৰপৰা তোমাক ক্লৰিনটো হ'ব হায়েষ্ট ইলেক্ট্ৰন গেইন এন্থালপি. ওকে, সো তোমাৰ এইটো কিয় হয় এইটো মই পিছত নেক্সট বুজাই দিম কিয় হয়. আৰু তোমাৰ নেক্সট ফ্ল'ৰিনটো তোমাৰ হায়েষ্ট ইলেক্ট্ৰনেগেটিভিটি কি হয় চোৱা. আমি কি জানো যে যিকোনো এটা গ্ৰুপত ফাৰ্ষ্টত যিটো অৰ্থাৎ যিকোনো এটা গ্ৰুপত ফাৰ্ষ্টত যিটো এলিমেণ্ট থাকে তাৰ তোমাৰ ইলেক্ট্ৰনেগেটিভিটি কি হয়? তোমাৰ চবতকৈ বেছি হয়. ওকে, সো আমি কি জানো যে তোমাৰ এটা পিৰিয়ডিক টেবুলত তোমাৰ লেফ্টৰ পৰা ৰাইটলৈ তোমাৰ কি হয়? তোমাৰ সাইজ কি হয়? তোমাৰ সাইজ তোমাৰ কমি যায়. ওকে, সো তোমাৰ সাইজ যদি তোমাৰ কমি যদি যায়, সো এটা গ্ৰুপৰ তোমাৰ চোৱা ডাউন দ্য গ্ৰুপ সাইজ বাঢ়ি যায়, বাট লেফ্ট দ্য
from left to right কি হ'ব তোমাৰ সাইজ কমি যায় ওকে সো পিৰিয়ডিক টেবুলৰ সবতকৈ তোমাৰ স্মল সাইজটো কি হ'ব ফ্লোৰিন এটম সো হে ফ্লোৰিন এটমটো সেইকাৰণে গোটেই পিৰিয়ডিক টেবুলৰ তোমাৰ হাইয়েষ্ট ইলেক্ট্ৰোনেগেটিভিটি কেৰেক্টাৰ হয় ওকে বা থাকে ওকে अपन नेक्स्ट की होल नेक्स्ट तुम्हार क्लोरीन सो क्लोरीनर की तुम्हार हाईएस्ट इलेक्ट्रॉन गेन एंथैल्पी है तो तुम्हार तार तुम्हार रीजन मैं तल भालके बुझाई दिम ओके सो तुम्हार एखन टेबल हो गल नेक्स्ट तुम्हार की नेक्स्ट है तुम्हार एटॉमिक एंड फिजिकल प्रॉपर्टीज ओके नेक्स्ट तुम्हार एटॉमिक प्रॉपर्टी की है तुम्हार इलेक्ट्रॉन गेन एंथैल्पी माने कि जे इलेक्ट्रॉन लोअर टेंडेंसी अर्थात तुम्हार एटा एटमे এটা ইলেক্ট্ৰন লওঁতে বা ল'বলৈ যিমানখিনি এনাৰ্জি লাগে সো তাক আমি কি ক'ম তোমাৰ ইলেক্ট্ৰন গেইন এনথালপি বুলি ক'ম ওকে ইয়াত তোমাৰ আৰু এটা নাম হৈছে তোমাৰ ইলেক্ট্ৰন এফিনিটি মানে ইলেক্ট্ৰন লোৱাৰ টেন্ডেন্সি ওকে মানে ইয়াত মই তোমালোকক দুটা অৰ্ডাৰ দেখাইছোঁ ওকে সো এটা অৰ্ডাৰ কি আছে তোমাৰ ফ্লোৰিনতকৈ ক্লোৰিনৰ তোমাৰ ইলেক্ট্ৰন গেইন এনথালপি কি দেখাইছে তোমাৰ বেছি দেখাইছোঁ কিয় বিকজ তাৰ তোমাৰ ৰিজনটো হ'ল যে আমি কি জানো তোমাৰ ফ্লোৰিন এটমৰ তোমাৰ সাইজ কি তোমাৰ স্মল সাইজ ওকে সো তোমাৰ স্মল সাইজ হ'লে তোমাৰ তাৰ ভিতৰত চোৱা গ্ৰুপ 17 এলিমেণ্টৰ লাষ্টৰ ভেলেন্স লৈ তোমাৰ কেইটা ইলেক্ট্ৰন থাকে তোমাৰ 7টা ইলেক্ট্ৰন থাকে ৰাইট ওকে সো এটা তোমাৰ ফ্লোৰিনটো তোমাৰ সাইজ সৰু ओके सो তোমাৰ সাইজ সৰু হ'লে কি হ'ব তোমাৰ ভিতৰত যিটা তোমাৰ ইলেক্ট্ৰন থাকিব অৰ্থাৎ তোমাৰ যিটা ভেলেন্স ইলেক্ট্ৰন থাকিব সো তাৰ মাজত তোমাৰ এটা ৰিপালচন হ'ব ৰাইট সো সেই ৰিপালচনবিলাকে তোমাৰ আপকামিং ইলেক্ট্ৰন বা বাহিৰৰ পৰা যদি কোনোবা ইলেক্ট্ৰনে যদি এটমত যদি সোমাব যদি বিচাৰে ন তেতিয়া মানে সেই এটমটোৱে তোমাৰ এলাউ নকৰে কিয় বিকজ স্মল সাইজ so interelectronic repulsions are more okay so তোমালোকৰ হেতুৱে ৰিজন দেখুৱা হৈছে যে incoming electrons face greater interelectronic repulsion in fluorine atom okay so তোমাৰ এটো জাস্ট ইম্পৰ্টেন্ট হয় তাৰপা তোমাৰ সেকেন্ড অৰ্ডাৰটো কাৰণে মই কি দেখাইছো যে সাইজ বাঢ়িলে কি হ'ব তোমাৰ ইলেক্ট্ৰন একসেপ্ট কৰা টেন্ডেন্সি তোমাৰ কমি যায় সো কমি গ'লে কি হ'ব তোমাৰ ইলেক্ট্ৰন গেইন এনথালপি ভ্যালু তোমাৰ কমি যাব ওকে সো বাট এটা বস্তু মনত ৰাখিবা তোমাৰ ইলেক্ট্ৰন গেইন এনথালপি বিলাক তোমাৰ কি হ'ব বা ইলেক্ট্ৰন গেইন এনথালপি বিলাক তোমাৰ নেগেটিভ হয় ওকে নেক্সট হয় তোমাৰ মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট সো এটো কি হ'ব তোমাৰ ডাউন দা গ্ৰুপ বাঢ়ি যাব সো কিয় বাঢ়িব বিকজ ডাউন দা গ্ৰুপ সাইজ ইনক্ৰিজেছ সো ডিকম্পোজিশন হ'বলৈ বেছি এনাৰ্জি লাগিব সো মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট এখানে বেছি হ'ব ওকে নেক্সট তোমাৰ কালাৰ ওকে সো চোৱা এক কালাৰটো তোমাৰ ফিজিক্যাল প্ৰপাৰ্টিজ হয় ওকে সো ইয়াত কি দেখাইছে যে সো অল হেলোজেনছ আৰ কালাৰ্ড ওকে মানে তোমাৰ ফ্লোৰিন ক্লোৰিন ব্ৰমিন আয়োডিন তোমাৰ সব কালাৰ্ড হয় ওকে সো হে তোমাৰ কোনটো কি কালাৰ তোমাৰ হেতু নাহে জাস্ট তোমাৰ হুদে এক্সামত যে why halogens are colored okay so tar reason to swa on exposure to visible light molecules absorb radiations or energy from light and those energy excite outer electrons to higher energy level so display different color okay so tar mane ki je eta halogen ami halogen tomar xg represent koro right so eta halogenok ami jodi tomar je light jodi dio so light mane ki tomar energy so tomar energy mane ki tomar h mu okay so eta halogen atomok ami jodi energy jodi dio tete a halogen atomot thokka jigita tomar valence electron so normal state so normal valence electron kita ki hobo tomar ground state thakibo right এতিয়া তোমাৰ যে লাইট যদি পৰে তেতিয়া ইয়াত থকা ইলেক্ট্ৰনবিলাক কি হ'ব তোমাৰ এক্সাইটেড ষ্টেট লৈ যাব ওকে সো তোমাৰ এক্সাইটেড ষ্টেট লৈ যাব এতিয়া তোমাৰ এক্সাইটেড ষ্টেটৰ পৰা আকৌ যদি গ্ৰাউণ্ড ষ্টেট লৈ তোমাৰ যদি ৰিটাৰ্ণ যদি হয় দেন তোমাৰ আকৌ এনাৰ্জি ৰিলিজ কৰিব ওকে সো সেই এনাৰ্জিখিনি কি হ'ব তোমাৰ এবাৰ বেলেগ এনাৰ্জি হ'ব কিয়
বিকজ তোমাৰ কিছুমান এনাৰ্জি তোমাৰ গ্ৰাউণ্ডৰ পৰা এক চাইডলৈ যাবলৈ তোমাৰ ইনভেষ্ট হ'ল চ' সেইকাৰণে তোমাৰ এইচ নিউ ডেছ হ'ল অ'কে মানে কি হ'ব মানে তোমাৰ যিমানখিনি এনাৰ্জি তোমাৰ ইলেক্ট্ৰনটো এক্সাইট হ'ব লৈছিলে তোমাৰ সিমানখিনি এনাৰ্জি আমি নাপালোঁ ৰাইট চ' সেই এনাৰ্জি যিটো ডিফাৰেঞ্চ তোমাৰ হোৱাৰ কাৰণে আমি কালাৰবিলাক দেখা পাওঁ অ'কে গেট মাই পইণ্ট অ'কে চ' এতিয়া তোমাৰ নেক্সট কি হ'ল তোমাৰ অক্সিজেন ষ্টেট অ'কে চ' তোমালোকৰ গ্ৰুপ 17 এলিমেণ্টবিলাকে মানে তোমাৰ কেনেকুৱা ধৰণৰ তোমাৰ অক্সিজেন ষ্টেট দেখুৱায় অ'কে চ' তোমাৰ চাৰি নহয় 1 2 3 4 5 অ'কে মানে তোমাৰ গ্ৰুপ 17 এলিমেণ্টবিলাকে তোমাৰ 5 টাইপছৰ তোমাৰ অক্সিডেশ্যন ষ্টেট দেখুৱায় অ'কে এটা কি আছে তোমাৰ -1 +1 +3 +5 +7 অ'কে চ' তোমাৰ ইয়াৰে তোমাৰ এটা তোমাৰ ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে -1 অক্সিডেশ্যন ষ্টেট চব এলিমেণ্টকেইটা বা তোমাৰ গ্ৰুপ 17 এলিমেণ্টবিলাকৰ ভিতৰত তোমাৰ চবে দেখুৱায় বাট তোমাৰ ফ্ল'ৰিনে তোমাৰ বাকীকেইটা ষ্টেট নেদেখুৱায় চ' কিয় নেদেখুৱায় বিকজ ফ্ল'ৰিনটো তোমাৰ কি হয় তোমাৰ স্মলেষ্ট চাইজ হয় অ'কে বাকী তোমাৰ আৰু তোমাৰ বাকীকেইটা এলিমেণ্টে তোমাৰ এইকেইটা দেখুৱাৰ কাৰণটো কি হ'ব তোমাৰ বিকজ ভেকেণ্ট ডি অৰবিটেল তোমাৰ বাকীকেইটা এলিমেণ্টত থাকে বাট ফ্ল'ৰিন এটমত নাথাকে অ'কে বাট তোমাৰ নেক্সট তোমাৰ কেমিকেল প্ৰপাৰ্টিজ আহোঁ অ'কে চ' তাৰ তোমাৰ 1 নম্বৰ পইণ্ট কি থাকে তোমাৰ ৰিয়েক্টিভিটি অৰ্ডাৰ তাত তোমাৰ কোনটো এলিমেণ্ট বেছি এক্টিভ হয় বা কোনটো এলিমেণ্ট তোমাৰ লেছ ৰিয়েক্টিভ হয় চ' সেইটো আমি ইয়াত জানিম অ'কে চ' ইয়াত তোমাৰ অৰ্ডাৰটো চোৱা ইয়াত তোমাৰ অৰ্ডাৰটো কি দেখা যায় তোমাৰ ডিক্ৰিজিং অৰ্ডাৰ অ'কে মানে কি হ'ব তোমাৰ ফ্ল'ৰিনটো মষ্ট ৰিয়েক্টিভ হ'ব বা বাকী আয়ডিনটো কি হ'ব তোমাৰ এইটো কি হ'ব তোমাৰ লেছ ৰিয়েক্টিভ হ'ব অ'কে চ' তোমাৰ ফ্ল'ৰিনটো কিয় মষ্ট ৰিয়েক্টিভ হয় চ' তাত মই ৰিজনটো লিখি দেখাইছোঁ যে কি হয় তোমাৰ ল' বন ডিছ'চিয়েশ্যন এনথালপি অ'কে মানে তোমাৰ গ্ৰুপ 17 এলিমেণ্টৰ ভিতৰত অকল ইয়ে অৰ্থাৎ তোমাৰ ইয়াৰ ল' বন ডিছ'চিয়েশ্যন এনথালপি হয় অ'কে চ' তোমাৰ চোৱা কি কৈছে যে এমং অল হেল'জেন মলিকুলছ ফ্ল'ৰিন হেজ ল' বন ডিছ'চিয়েশ্যন এনথালপি কিয় বিকজ চোৱা strong repulsion between non-bonding electrons so fluorine bond is weak মানে কি হ'ব চোৱা যে ফ্ল'ৰিন এটমৰ তোমাৰ চাইজ যিমানে তোমাৰ সৰু হ'ব চ' সিমানে তোমাৰ ইয়াৰ ভিতৰত থকা কি হ'ব ইয়াৰ ভিতৰত থকা তোমাৰ ভেলেন্স ইলেক্ট্ৰনকেইটাৰ মাজত কি হ'ব তোমাৰ ৰিপালচন হ'ব অ'কে চ' সেই ৰিপালচন হ'লে কি হ'ব তোমাৰ সেই এফ বন ষ্ট্ৰেন্থটো তোমাৰ কি হ'ব তোমাৰ উইক হ'ব মানে তোমাৰ ল' বন ডিছ'চিয়েশ্যন এনথালপি হ'ব অ'কে তোমাৰ নেক্সট আহিলে তোমাৰ অক্সিডাইজিং পাৱাৰ অৰ্ডাৰ অ'কে চ' তোমাৰ অক্সিডাইজিং পাৱাৰ অৰ্ডাৰত আমি কি দেখাইছোঁ যে তোমাৰ ডিক্ৰিজিং অৰ্ডাৰ চ' তাৰমানে কি যে তোমাৰ F2ৰ পৰা I2লৈ অৰ্থাৎ তোমাৰ ফ্ল'ৰিন মলিকুলৰ পৰা তোমাৰ আয়ডিন মলিকুললৈ কি হ'ব তোমাৰ অক্সিডাইজিং পাৱাৰ তোমালোকৰ কমি যাব অ'কে চ' তোমাৰ কিয় কমে বিকজ চোৱা এইটো তোমাৰ ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট বুলি ক'ম অ'কে চ' কিয় কম আমি বিকজ ইয়াৰ মেক্সিমাম ৰিডাকশ্যন পটেঞ্চিয়েল থাকে অ'কে ইয়াত তোমাৰ ৰিডাকশ্যন বা ইলেক্ট্ৰড পটেঞ্চিয়েল মানে চোৱা আমি কি জানো এটা বস্তু যিমানে তোমাৰ বা তোমাৰ এটা ছাপ'জ তোমাৰ এটা ৰিয়েক্টেণ্ট আৰু এটা প্ৰডাক্ট ফৰ্ম হৈছে অ'কে চ' এইটো আমি ছাপ'জ যদি তোমাৰ অক্সিডেশ্যন ৰিয়েকশ্যন যদি হয় তেতিয়া এইটো কি হ'ব তোমাৰ ৰিডিউচিং এজেণ্ট অ'কে বাকী ৰিয়েকশ্যনটো তোমাৰ যদি ৰিডাকশ্যন হয় দেন এইটো কি হ'ব তোমাৰ অক্সিডাইজিং এজেণ্ট ৰাইট অ'কে চ' ইয়াত চোৱা ইয়াত তোমাৰ যাৰ ৰিডাকশ্যন পটেঞ্চিয়েল বেছি অৰ্থাৎ তোমাৰ যিটো ৰিয়েকশ্যন তোমাৰ ৰিডাকশ্যন হয় চ' তাৰমানে কি হ'ব এইটো ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট হ'ব চ' তোমাৰ সেইটোৱে যে ফ্ল'ৰিন
মলিকুলটো কিয় আমি ষ্ট্ৰং অক্সিডাইজিং এজেণ্ট বুলি কওঁ বিকজ ইয়াৰ মেক্সিমাম ৰিডাকশ্যন পটেনচিয়েল ভেলু আছে ওকে দেন নেক্সট হয় তোমাৰ ৰিএক্টিভিটি উইথ হাইড্ৰজেন মানে কি তোমাৰ HX টাইপ ওকে চ' ইয়াৰ তোমাৰ এক্স মানে কি আমি কি জানো তোমাৰ এক্স মানে কি তোমাৰ হেল'জেন ওকে চ' ইয়াৰ তোমাৰ চাৰিটা কম্পাউণ্ড হয় কি কি তোমাৰ HF মানে কি তোমাৰ হাইড্ৰজেন ক্ল'ৰাইড HCl মানে হাইড্ৰজেন ক্ল'ৰাইড HBr মানে হাইড্ৰজেন ব্ৰমাইড আৰু HI মানে হাইড্ৰজেন আয়ডাইড ওকে চ' ইয়াৰে তোমাৰ অকল HCFটো তোমাৰ লিকুইড হয় বাকীটা তোমাৰ গেছ হয় চ' এইটো কিয় তোমাৰ লিকুইড হয় বিকজ ইয়াৰ কি থাকে ইয়াত তোমাৰ হাইড্ৰজেন বণ্ডিং থাকে চ' তোমাৰ হাইড্ৰজেন বণ্ডিং থাকিলে তোমাৰ কি হ'ব তোমাৰ বইলিং পইণ্ট বেছি হ'ব ৰাইট ওকে তাৰপৰা নেক্সট তোমাৰ অৰ্ডাৰকেইটা তোমাৰ কিছুমান তোমাৰ কেৰেক্টাৰিষ্টিক আছে বা তোমাৰ যিবিলাক তোমাৰ হাইড্ৰেট কম্পাউণ্ডবিলাক অৰ্থাৎ তোমাৰ HX টাইপ কম্পাউণ্ডবিলাকৰ তোমাৰ কিছুমান কেৰেক্টাৰিষ্টিক আছে ওকে চ' তোমাৰ তাই কি আছে তোমাৰ ষ্টেবিলিটি আয়নিক কেৰেক্টাৰ কি হ'ব তোমাৰ কমি যায় মানে ডাউন দ্য গ্ৰুপ ষ্টেবিলিটি এণ্ড আয়নিক কেৰেক্টাৰ ডিক্ৰিজেছ বাট ডাউন দ্য গ্ৰুপ ৰিডিউচিং কেৰেক্টাৰ আৰু এচিডিক ষ্ট্ৰেন তোমাৰ বাঢ়ি যায় ওকে চ' তোমাৰ কিয় বাঢ়ে আমি সেইখিনি এতিয়া এক্সপ্লেনেশ্যন কৰিম ওকে চ' ইয়াত আমি ফাৰ্ষ্টতে বইলিং পইণ্ট অৰ্ডাৰ চাওঁ ওকে চ' ইয়াত আমি কি দেখিছোঁ যে তোমাৰ HF তোমাৰ বইলিং পইণ্ট কি তোমাৰ চবতকৈ বেছি চ' তোমাৰ কিয় বেছি বিকজ ডিউ টু হাইড্ৰজেন বণ্ডিং ওকে চ' এতিয়া চোৱা এতিয়া তোমাৰ ক্ল'ৰিনৰ পৰা আয়ডিনলৈ তোমাৰ যিকেইটা তোমাৰ চোৱা তোমাৰ HF তোমাৰ হাইড্ৰজেন বণ্ডিং থাকে বাট বাকীকেইটাত তোমাৰ ভান ডেৰ ৱালছ ফ'ৰ্চ থাকে ওকে চ' আমি কি জানো তোমাৰ হাইড্ৰজেন বণ্ডিং তোমাৰ ষ্ট্ৰং আৰু ভান ডেৰ ৱালছ ফ'ৰ্চ কি হ'ব তোমাৰ উইক ওকে এতিয়া চোৱা এতিয়া তোমাৰ ইয়াত এটা তোমাৰ ফেক্টৰ আহে যে ডাউন দ্য গ্ৰুপ ভান ডেৰ ৱালছ ফ'ৰ্চ কি হয় তোমাৰ ইনক্ৰিজ হয় ওকে চ' ডাউন দ্য গ্ৰুপ ভান ডেৰ ৱালছ ফ'ৰ্চ যদি ইনক্ৰিজ হয় দেন বইলিং পইণ্ট বাঢ়ি যায় কিয় তোমাৰ সেইটোৱে ৰিজন যে এছ চাইজ ইনক্ৰিজেছ ভান ডেৰ ৱালছ ফ'ৰ্চ ইনক্ৰিজেছ দেট ইজ ৱাই বইলিং পইণ্ট ইনক্ৰিজেছ ফ্ৰম HCl to HBr ওকে তোমাৰ নেক্সট তোমাৰ এটা তোমাৰ এক্সেপশ্যন আছে যে তোমাৰ মেল্টিং পইণ্ট অৰ্ডাৰৰ ক্ষেত্ৰত চ' সেই মেল্টিং পইণ্ট অৰ্ডাৰত তোমাৰ জাষ্ট এই অৰ্ডাৰটো জাষ্ট মেমৰাইজ কৰি থৈ দিবা ওকে ইয়াত তোমাৰ HF যে HF তোমাৰ বইলিং পইণ্টটো চবতকৈ বেছি হয় বাট মেল্টিং পইণ্টৰ ক্ষেত্ৰত তোমাৰ HRটো বেছি হয় ওকে জাষ্ট তোমাৰ ওকে তাৰপৰা তোমাৰ নেক্সট আহিলে তোমাৰ ভলেটাইলিটি অৰ্ডাৰ ওকে চ' আমি কি জানো যে কিবা এটা কম্পাউণ্ড যদি বেছি ষ্টেবল হয় চ' তাৰমানে কি তোমাৰ লেছ ভলেটাইল আৰু কিবা এটা বস্তু যদি তুমি বা কিবা এটা কম্পাউণ্ড যদি তোমাৰ লেছ ষ্টেবল হয় মানে কি তোমাৰ মোৰ ভলেটাইল ওকে চ' ইয়াত তোমাৰ অৰ্ডাৰটো হ'ব এনেকুৱা যে তোমাৰ HF চ' তোমাৰ HF-তকৈ ডাঙৰ তোমাৰ HI দেন ডাঙৰ HBr দেন HCl ওকে চ' জাষ্ট এইটো জাষ্ট অৰ্ডাৰটো জাষ্ট জানি থৈ দিবা ওকে চ' এতিয়া তোমাৰ আগত তোমাৰ কেৰেক্টাৰিষ্টিককেইটা এইকেইটা মই দেখাইছিলোঁ ন যে ষ্টেবিলিটি আয়নিক কেৰেক্টাৰ ৰিডিউচিং কেৰেক্টাৰ আৰু এচিডিক ষ্ট্ৰেন চ' সেইখিনি আমি কিয় হয় মই এক্সপ্লেইন কৰিম ওকে ফাৰ্ষ্টটো তোমাৰ আয়নিক কেৰেক্টাৰ চ' আয়নিক কেৰেক্টাৰ কি দেখিছোঁ আমি ডাউন দ্য গ্ৰুপ কি হয় তোমাৰ কমি যায় চ' তোমাৰ কিয় কমে বিকজ চোৱা তোমাৰ ইলেক্ট্ৰনেগেটিভিটি কি তোমাৰ ডাউন দ্য গ্ৰুপ ইলেক্ট্ৰনেগেটিভিটি কি হয় তোমাৰ ডিক্ৰিজেছ হয় চ' তোমাৰ ইলেক্ট্ৰনেগেটিভিটি যদি ডিক্ৰিজেছ হয় দেন তোমাৰ আয়নিক কেৰেক্টাৰ কি হ'ব তোমাৰ ডিক্ৰিজেছ হয় চ' সেইটোৱে তোমাৰ এজ ডাউন দ্য গ্ৰুপ এজ electronegativity decreases ionic character will also decreases okay next আহিলে তোমাৰ stability so তোমাৰ stability আমি কি জানো যে যাৰ bone strength বেছি মানে more stable যাৰ bone strength কম মানে less stable okay so আমি কি জানো তোমাৰ size যিমানে বাঢ়ে সিমানে তোমাৰ HX bone strength কি হবে তোমাৰ কমি যায় so stability সেইকাৰণে কমে okay তাৰপৰা next আহিলে তোমাৰ
ৰিডিউচিং কেৰেক্টাৰ সো ইয়াত কি হ'ব তোমাৰ যাৰ ষ্টেবিলিটি বেছি তাৰ ৰিডিউচিং কেৰেক্টাৰ কম ওকে সো হেকানে ষ্টেবিলিটি উল্টা অৰ্ডাৰ কি হ'ব তোমাৰ ৰিডিউচিং কেৰেক্টাৰ অৰ্থাৎ তোমাৰ ডাউন দ্য গ্ৰুপ ৰিডিউচিং কেৰেক্টাৰ ইনক্ৰিজেছ বাট ষ্টেবিলিটি ডিক্ৰিজেছ ওকে নেক্সট তোমাৰ আহিল তোমাৰ কি কয় এচিডিক ষ্ট্ৰেন্থ ওকে সো এচিডিক ষ্ট্ৰেন্থৰ তোমাৰ এটা ৰিজন যে ডাউন দ্য গ্ৰুপ সাইজ ইনক্ৰিজেছ বাট বোন ষ্ট্ৰেন্থ কি হয় তোমাৰ ডিক্ৰিজ হয় সো তোমাৰ এচিডিক ষ্ট্ৰেন্থ তোমাৰ ইনক্ৰিজেছ হয় ওকে দেন নেক্সট কি আহিল দেন নেক্সট আহিল তোমাৰ ইণ্টাৰহেলোজেন কম্পাউণ্ড ওকে তোমাৰ ইণ্টাৰহেলোজেন কম্পাউণ্ড মানে কি কয় তোমাৰ ইণ্টাৰ মানে কি তোমাৰ নিজৰ মাজত বাকি হেলোজেন মানে কি মানে তোমাৰ গ্ৰুপ 17 ওকে মানে তোমাৰ হেলোজেন আৰু হেলোজেনৰ লগত যদি ৰিয়েক্ট হৈ যদি কিবা যদি কম্পাউণ্ড যদি ফৰ্ম কৰে দেন আমি তাক ইণ্টাৰহেলোজেন কম্পাউণ্ড বুলি ক'ম ওকে সো তাৰ তোমাৰ চাৰিটা টাইপ আছে XX অৰ্থাৎ তোমাৰ এটা হেলোজেনে যদি আনটা হেলোজেনে যদি বোন ফৰ্ম কৰে দেন XX ডেছ টাইপ দেন তোমাৰ XX3 ডেছ মানে কি তোমাৰ চোৱা ইয়াত তোমাৰ হেলোজেন তোমাৰ এটা হেলোজেনৰ X ধৰিছো বাকি আনটো হেলোজেনৰ তোমাৰ X ডেছ ধৰিছো ওকে সো তোমাৰ টাইপবিলাক কি হ'ব তোমাৰ XX ডেছ টাইপ XX ডেছ 3 টাইপ XX5 ডেছ টাইপ XX7 ডেছ টাইপ মানে কি ইয়াত তোমাৰ এটা হেলোজেন যদি আৰু এটা হেলোজেন যদি ৰিয়েক্ট কৰে দেন এটো যদি তোমাৰ এটা হেলোজেন যদি তোমাৰ যদি চোৱা ইয়াত তোমাৰ যদি এটা হেলোজেন যদি তোমাৰ আন এটা হেলোজেনৰ লগত যদি ৰিয়েক্ট কৰে দেন এটো যদি এটা হেলোজেন যদি তিনটা হেলোজেনৰ লগত যদি ৰিয়েক্ট কৰে দেন এটো এটা হেলোজেন যদি তোমাৰ যে এটা হেলোজেন যদি তোমাৰ পাঁচটা হেলোজেনৰ লগত যদি ৰিয়েক্ট কৰে দেন এটো তারপর এটা হেলোজেনৰ যদি তোমাৰ সাতটা হেলোজেনৰ লগত যদি ৰিয়েক্ট কৰে দেন এটো ওকে তো এটা মই ফাইভ ডাইৰেকশন এটা মই দেখাই দিছো sp sp3d sp3d2 sp3d3 তো তোমাৰ জামিতি কি হ'ব লিনিয়াৰ ট্ৰায়াগোনাল বাইপিৰামিডাল স্কয়াৰ পিৰামিডাল পেন্টাগোনাল বাইপিৰামিডাল ওকে সো মই এই স্ট্ৰাকচাৰ এটা তোমালোকৰ এটা কাৰণে দেখা নাই বিকজ তোমালোকে ক্লাছ 11 ত তুমি ইয়াৰ স্ট্ৰাকচাৰ এটা পাইছা তোমাৰ কেমিক্যাল বন্ডিং চেপ্টাৰটোত ওকে সো ইয়াত তোমাৰ এই এক্সাম্পল খিনি তোমাৰ ইম্পৰ্টেন্ট হয় সো তোমালোকে এইটা জানি থৈ দিবা ওকে এইটা ওকে সো তোমাৰ নেক্সট তোমাৰ এটা তোমাৰ দুটা পইণ্ট তোমাৰ ইম্পৰ্টেন্ট হয় যে প্ৰিচিউডো হেলাইড আয়ন কাক কয় সো কি সো হেলাইড মানে কি তোমাৰ হেলাইড মানে হল তোমাৰ হেলোজেন গ্ৰুপ লাডত গ্ৰুপ 17 এলিমেন্ট কিটা ওই হয় না সো যিবিলাক আয়নে তোমাৰ হেলাইড হিচাপে এক কৰে বাট তোমাৰ এক্স্যাক্টলি হেলাইড নহয় সো হেবিলাকক আমি কম প্ৰিচিউডো হেলাইড ওকে সো আমি যদি তাক যদি ওয়ার্ডে যদি বুঝাও টু অর মোর ইলেক্ট্রোনেগেটিভ এটমস at least one is a nitrogen okay মানে কি যে দুটা বা তিনটা তোমাৰ ইলেক্ট্ৰোনেগেটিভ তোমাৰ এটম বিলাক যদি এটম বিলাকক আমি একেলগে কি বুলি কম তোমাৰ প্ৰিচিউডো হেলাইড আয়ন বুলি কম ওকে মানে কি হয় যে যিবিলাক আয়নত তোমাৰ দুটা বা তিনটা ইলেক্ট্ৰোনেগেটিভিটি এটম থাকে আমি হেবিলাক আয়নক তোমাৰ প্ৰিচিউডো হেলাইড আয়ন বুলি কম ওকে সো তাৰ তোমাৰ এটা তোমাৰ কন্ডিশন হল কি যে তাৰে এটা এটম তোমাৰ নাইট্ৰজেন হ'ব লাগিব অৰ্থাৎ তোমাৰ নাইট্ৰজেন ইজ প্ৰেজেন্ট অলৱেজ ওকে সো তাৰ তোমাৰ এক্সাম্পলটা দেখাইছো Cn- মানে কি তোমাৰ সাইনাইড আয়ন SCN মাইনাস মানে তোমাৰ থায়ো সাইনেট আয়ন আৰু OCN মাইনাস মানে তোমাৰ সাইনেট আয়ন আৰু ONC মাইনাস মানে তোমাৰ ফুল মিনেট আয়ন ওকে সো তোমাৰ চোৱা এই আয়ন বিলাকক আমি যদি তোমাৰ যে ডাইমাৰ যদি কৰো অৰ্থাৎ তোমাৰ Cn মাইনাস অৰ্থাৎ তোমাৰ Cn মাইনাস আমি যদি ডাবল কৰো দেন তাক আমি কি বুলি কম তোমাৰ প্ৰিচিউডো হেলোজেনস ওকে মানে কি মানে তোমাৰ ডাইমাৰ্স অফ প্ৰিচিউডো হেলাইড আয়ন অৰ্থাৎ তোমাৰ Cn মাইনাস আমি যদি ডাবল কৰো কি হ'ব তোমাৰ Cn2 এটো তাৰপা আমি যদি
OCN আমি যদি তোমাৰ যদি ডাইমাৰ ওলাও কি হ'ব তোমাৰ OCN ব্ৰেকেট 2 OCN ব্ৰেকেট 2 দেন আমি যদি তোমাৰ SCN আমি যদি ডাইমাৰ যদি চাওঁ কি হ'ব তোমাৰ SCN ব্ৰেকেট 2 ওকে সো ইয়াত তোমাৰ নেমিংটো কি হ'ব এইটো তোমাৰ সাইনোজেন্স এইটো অক্সি সাইনোজেন এইটো তোমাৰ থাইও সাইনোজেন ওকে ইয়াত তোমাৰ অক্সিজেন থকাৰ কাৰণে অক্সি বাকি তোমাৰ সালফাৰ থকাৰ কাৰণে তোমাৰ থাইও ওকে সো এতিয়া আমি তোমাৰ কম্পাউণ্ড গিটা আমি ষ্টাডি কৰিম ওকে সো তোমাৰ গ্ৰুপস কি কয় তোমাৰ 17 এলিমেন্টৰ থকা তোমাৰ ইম্পৰ্টেন্ট কম্পাউণ্ড হ'ল তোমাৰ Cl2 মানে কি তোমাৰ ক্লোৰিন ওকে সো তোমাৰ ক্লোৰিন চোৱা Cl যদি অকলে থাকে দেন তাক আমি কি কম তোমাৰ ক্লোৰিন এটম যদি Cl যদি 2 থাকে দেন ক্লোৰিন মলিকুল ওকে সো ইয়াত তোমাৰ ক্লোৰিন মলিকুলৰ তোমাৰ কি হ'ব তোমাৰ কালাৰটো কি হ'ব তোমাৰ yellow color বাকি আৰু কি হয় তোমাৰ গ্যাস হয় ওকে সো ইয়াত তোমাৰ চাইটা তোমাৰ ইম্পৰ্টেন্ট পইণ্ট আছে তো তোমাক সেইখিনি জানিব লাগিব ওকে সো তাই তোমাৰ ফাৰ্স্ট পইণ্টটো কি তোমাৰ ব্লিচিং একচন ওকে মানে তোমাৰ ক্লোৰিন মলিকুলে তোমাৰ ব্লিচিং একচন দেখুৱায় ওকে সো ইয়াত তোমাৰ ব্লিচিং মানে কি কয় অৰ্থাৎ যিয়ে তোমাৰ ৰিমুভ কৰে কালাৰ অৰ ষ্ট্ৰেইন বা দাগ ওকে মানে কি মানে তোমাৰ ব্লিচিং মানে হ'ল যিবিলাক মানে ব্লিচিং মানে হ'ল যিয়ে তোমাৰ কালাৰ বা ৰং বা দাগ তোমাৰ আঁতৰাই সো সেইবিলাক আমি কম তোমাৰ ব্লিচিং বুলি ওকে এটা তোমাৰ ক্লোৰিনে তোমাৰ ব্লিচিং একচন কিয় দেখুৱায় বিকজ কি চোৱা ক্লোৰিন ব্লিচেছ বাই দ্য প্ৰচেছ অফ অক্সিডেশ্যন ওকে মানে তোমাৰ ক্লোৰিন যদি আমি যদি ওৱাটাৰ লগত যদি ৰিয়েক্ট কৰোঁ দেন তোমাৰ এটা তোমাৰ ইণ্টাৰমিডিয়েট ফৰ্ম হয় তোমাৰ HClO সো এইটো কি নাম ক'ম আমি হাইপোক্লোৰাছ এচিড ওকে সো এইটো তোমাৰ বহুত তোমাৰ আনষ্টেবল হয় সো তোমাৰ আনষ্টেবল হোৱাৰ কাৰণে এইটো তোমাৰ আকৌ ডিকম্প'জ হয় সো এইটো ডিকম্প'জ হৈ তোমাৰ কি ফৰ্ম হয় সো তোমাৰ HClO ফৰ্ম হয় সো তোমাৰ HClO আমি যদি ডিকম্প'জ যদি তোমাৰ চোৱা তোমাৰ HClO কি হয় তোমাৰ আনষ্টেবল হয় সো এইটো তোমাৰ আকৌ ডিকম্প'জ হ'ব সো ডিকম্প'জ হ'লে তোমাৰ কি ফৰ্ম হয় তোমাৰ HCl প্লাছ নেচেন অক্সিজেন ওকে সো ইয়াৰ তোমাৰ এই নেচেন অক্সিজেনটো তোমাৰ মেইন ফেক্টৰ হয় মানে এই ব্লিচিং একচনৰ কাৰণে ওকে সো আমি কি জানো যে তোমাৰ নেচেন অক্সিজেনবিলাক কি হয় তোমাৰ মোৰ পাৱাৰফুল অক্সিডাইজিং এজেন্ট হয় ওকে সো চোৱা যে the formation of nascent oxygen is responsible for bleaching nature of chlorine in presence of moisture ওকে ইয়াত তোমাৰ মইশ্চাৰ মানে কি বুজাইছে তোমাৰ ৱাটাৰ ওকে মানে তোমাৰ ডাইৰেক্ট মানে কেতিয়াবা তোমাৰ এক্সামত নুসুধিব পাৰে যে ক্লোৰিন ৰিয়েক্ট উইথ ৱাটাৰ গিভছ ৱাট সো তেতিয়া সো তোমাৰ তাৰ ঠাইত তোমাক সুধিব পাৰে যে ক্লোৰিন আমি যদি মইশ্চাৰত যদি ৰাখোঁ দেন কেনেকুৱা ধৰণৰ তোমাৰ কম্পাউণ্ড ফৰ্ম কৰে বা কেনেকুৱা ধৰণৰ তোমাৰ ৰিয়েকশ্যন দেখুৱায় ওকে তোমাৰ নেক্সট তোমাৰ ছেকেণ্ড নম্বৰ পইণ্টটো কি তোমাৰ ক্লোৰিন ৱাটাৰ কি হয় তোমাৰ কালাৰটো তোমাৰ একজেক্টলি য়েল্ল' কালাৰ নহয় চ' কিয় নহয় বিকজ কি হয় তোমাৰ HCl আৰু HCl ফৰ্ম হোৱাৰ কাৰণে চ' আমি কি জানো তোমাৰ নৰ্মেল Cl2ৰ কালাৰ কি তোমাৰ য়েল্ল' বাট ই যদি ৱাটাৰ লগত যদি ৰিয়েক্ট কৰে দেন এই য়েল্ল' কালাৰটো তোমাৰ নাইকিয়া হৈ যায় চ' সেইটোৱে কৈছে যে ক্লোৰিন ৱাটাৰ অন ষ্টেণ্ডিং লছেছ ইজ য়েল্ল' কালাৰ ওকে তোমাৰ নেক্সট যিটো তোমাৰ এই ব্লিচিং একচনটো দেখাইছোঁ ন চ' তাৰ এটা পইণ্ট আছে যে এই যিটো তোমাৰ ক্লোৰিনে যিটো তোমাৰ ব্লিচিং এফেক্ট দেখুৱায় অৰ্থাৎ তোমাৰ ক্লোৰিনে তোমাৰ যদি ৱাটাৰ লগত যদি ৰিয়েক্ট কৰে দেন তোমাৰ কি হ'ব এইটো ফৰ্ম হয় নাই তোমাৰ নেচেন অক্সিজেন ফৰ্ম হয় চ' সেই নেচেন অক্সিজেনটো সেই তোমাৰ যিকোনো কালাৰ্ড ছাবষ্টেঞ্চৰ লগত ৰিয়েক্ট হ'লে তোমাৰ কালাৰলেছ ছাবষ্টেঞ্চ ফৰ্ম হয় ওকে
ৰাইট অ'কে হৈ গ'ল চ' তোমাৰ সেইটো ৰিজন চ' সেইকাৰণে ই এইটো ৰিয়েকশ্যন তোমাৰ পাৰ্মানেণ্ট অৰ্থাৎ তোমাৰ আমি ছাপ'জ চোৱা আমি কাপোৰত আমি যদি চোৱা আমি কাপোৰটো যে কেতিয়াবা কয় ন যে কাপোৰবিলাকত আমি তোমাৰ ব্লিচিং কৰিব লাগে চ' কিয় কৰিব লাগে বিকজ এইটোৱে ৰিজন বিকজ ব্লিচিঙত আমি ক্লৰিনটো দিওঁ চ' ক্লৰিনে ৱাটাৰ লগত ৰিয়েক্ট কৰি নেচেন অক্সিজেন ফৰ্ম কৰে সেই নেচেন অক্সিজেনবিলাকে তোমাৰ কাপত যদি কিছুমান যদি তোমাৰ যদি দাগ বা কালাৰ যদি থাকে তোমাৰ সেইবিলাক কালাৰ লগত তোমাৰ ৰিয়েক্ট কৰি তোমাৰ কালাৰলেছ কৰি মানে কৰি দিয়ে অৰ্থাৎ তোমাৰ সেই দাগবিলাক তোমাৰ কাপোৰৰ পৰা আঁতৰাই পেলায় অ'কে বাট তোমাৰ 4 নম্বৰ পইণ্টটো কি যে তোমাৰ তোমাৰ 4 ধৰণৰ তোমালোকে ৰিয়েকশ্যন তোমালোকে জানিব লাগিব মানে এইকেইটা তোমাৰ কি কয় ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয় অ'কে চ' তোমাৰ ইয়াৰে তোমাৰ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ৰিয়েকশ্যন কি তোমাৰ ক্লৰিন মলিকুল তোমাৰ যদি ছ'ডিয়াম হাইড্ৰক্সাইড লগত যদি ৰিয়েক্ট হয় তোমাৰ কোল্ড বা ডাইলুট চ' এতিয়া কি ফৰ্ম হয় তোমাৰ NaOCl প্লাছ এইটো তোমাৰ এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট এইটো ইম্পৰ্টেণ্ট হয় অ'কে চ' ইয়াৰ নাম কি হ'ব তোমাৰ ছ'ডিয়াম হাইপ'ক্লৰাইড অ'কে নেক্সট তোমাৰ Cl2 তোমাৰ যদি হট আৰু কনচেনট্ৰেট ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত যদি ৰিয়েক্ট হয় দেন কি ফৰ্ম হয় তোমাৰ ছ'ডিয়াম ক্লৰেট অৰ্থাৎ NaClO3 প্লাছ NaCl প্লাছ H2O অ'কে চ' এইটো তোমাৰ এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয় এইটো অ'কে চ' ইয়াত তোমাৰ কি বুলি ক'ম আমি ডিছ প্ৰপ'ৰ্চনেশ্যন ৰিয়েকশ্যন বুলিও কওঁ চ' কিয় কওঁ বিকজ ইয়াত চোৱা ইয়াত তোমাৰ 0 পৰা তোমাৰ +5 আৰু -1 হৈছে অৰ্থাৎ কি এটাত কি হৈছে তোমাৰ অক্সিজেন ষ্টেট বাঢ়িছে চ' তোমাৰ অক্সিডেশ্যন আৰু এটাত তোমাৰ অক্সিজেন ষ্টেট কি কমিছে চ' ৰিডাকশ্যন অ'কে নেক্সট তোমাৰ এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হ'ল যে ডাইক্লৰিনে তোমাৰ যদি কেলছিয়াম হাইড্ৰক্সাইডৰ লগত যদি ৰিয়েক্ট হয় যে তোমাৰ কি ফৰ্ম কৰে CaOCl ব্ৰেকেট 2 মানে কেলছিয়াম হাইপ'ক্লৰাইড ফৰ্ম কৰে চ' তোমাৰ এইটো ইম্পৰ্টেণ্ট হয় তোমাৰ এইকেইটা তোমাৰ ইম্পৰ্টেণ্ট সিমান নহয় জাষ্ট এইটো জাষ্ট তোমালোকে জাষ্ট মনত ৰাখি থ'বা অ'কে নেক্সট তোমাৰ কেতিয়াবা তোমাৰ একদমত তোমাৰ আহে যে ব্লিচিং পাউডাৰৰ তোমাৰ কম্প'জিশ্যন কি চ' তাত লিখিবা যে কেলছিয়াম হাইপ'ক্লৰাইড কেলছিয়াম ক্লৰাইড আৰু কেলছিয়াম হাইড্ৰক্সাইড আৰু তোমাৰ ৱাটাৰ দুটা থাকে অ'কে নেক্সট তোমাৰ 4 নম্বৰ ৰিয়েকশ্যন যে কেতিয়াবা তোমালোকৰ একজামত সোধে যে তোমাৰ Cl2ৰ পৰা তোমাৰ পয়জনাছ গেছ কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰি চ' তাত মই এইটো ৰিয়েকশ্যন যে তোমাৰ কি হয় তোমাৰ কাৰ্বন মনক্সাইডৰ লগত যদি তোমাৰ Cl2 যদি ৰিয়েক্ট কৰি দেন কি ফৰ্ম হয় তোমাৰ COCl2 মানে তোমাৰ কাৰ্বনিল ডাইক্লৰাইড চ' এইটো তোমাৰ আৰু এটা নাম আছে তোমাৰ ফছজিন গেছ অ'কে নেক্সট তোমাৰ CaCl3 লগত যদি আমি যদি কনচেনট্ৰেট নাইট্ৰিক এচিড দিওঁ দেন তোমাৰ কি ফৰ্ম হয় তোমাৰ CCl3NO2 মানে কি তোমাৰ ট্ৰাইক্ল'ৰ নাইট্ৰমিথেন চ' ইয়াত তোমাৰ আৰু এটা নিক নেম কি তোমাৰ ক্ল'ৰ'পিক্ৰিন বা FDR অ'কে চ' তোমাৰ এইটোৰ নাম কি হ'ব তোমাৰ এইটোৰ নাম তোমাৰ হ'ব যে কাৰ্বন কি তোমাৰ মনক্সাইড আৰু তোমাৰ এইটোৰ নাম কি হয় তোমাৰ কি তোমাৰ কাৰ্বন কি তোমাৰ কাৰ্বন ট্ৰাইক্ল'ৰাইড কাৰ্বন ট্ৰাইক্ল'ৰাইড অ'কে চ' তুমি যদি সোধা যে ছাৰ CaCl3 ক'ৰ পৰা ফৰ্ম হ'ল চ' তাৰ ৰিয়েকশ্যন কি আছে তোমাৰ CH4 লগত যদি Cl2 যদি ৰিয়েক্ট হয় কি ফৰ্ম হয় তোমাৰ CH3Cl তাৰপৰা আকৌ যদি CH3Cl লগত যে আকৌ যদি আমি যদি Cl2 যদি এড কৰোঁ দেন কি হ'ব তোমাৰ CH2Cl2 তোমাৰ তাৰ লগত আমি যদি আকৌ যদি Cl2 যদি এড কৰোঁ কি হ'ব তোমাৰ CHCl3 অ'কে চ' তোমাৰ সেইটো ৰিয়েকশ্যনৰ পৰা তোমাৰ এইটো আহিছে তাৰপৰা এইটো ৰিয়েকশ্যন আহিছে অ'কে চ' আমাৰ তোমাক ক্লৰিন মলিকুলটো আমি গম পালোঁ অ'কে চ' তাৰপৰা নেক্সট কি আহিব নেক্সট তোমাৰ হাইড্ৰজেন ক্লৰাইড অ'কে চ' তোমাৰ এইটো কম্পাউণ্ডত তোমাৰ 3টা পইণ্ট তোমাৰ ইম্পৰ্টেণ্ট হয় চ' মই সেই ইম্পৰ্টেণ্ট পইণ্টকেইটা তোমালোকক দেখাই দিছোঁ অ'কে চ' কি হয় তোমাৰ HCl চ' তোমাৰ HCl কি বুলি ক'ম আমি হাইড্ৰজেন
ক্লোৰাইড ওকে সো সো এটো কি হয় তোমাৰ এটো তোমাৰ এটা গ্যাস হয় ওকে বাট যদি HCl যদি তোমাৰ যদি ওয়াটাৰ লগত যদি ৰিয়েক্ট হৈ যদি থাকে দেন তাক আমি কি বুলি কম তোমাৰ হাইড্ৰক্লোৰিক এসিড বুলি কম যেটো তোমাৰ কি হ'ব স্টেটটো কি হ'ব তোমাৰ লিকুইড স্টেট ওকে সো এতিয়া তোমাৰ HCl লগত যদি ওয়াটাৰ যদি ৰিয়েক্ট হয় দেন তোমাৰ কি হ'ব তোমাৰ H2O+ অৰ্থাৎ কি তোমাৰ হাইড্ৰোনিয়াম আয়ন নে কি এটো নাম কি হয় আৰু এটো নাম কি হয় তোমাৰ ক্লোৰাইড আয়ন অৰ্থাৎ তোমাৰ এটো নাম কি হয় তোমাৰ এটো নাম তোমাৰ হাইড্ৰোনিয়াম আয়ন ওকে সো তোমাৰ সোয়া ইয়াত তোমাৰ কি ইয়াত তোমাৰ ডিসোসিয়েশনৰ কনস্ট্যান্ট ভ্যালু কিমান হয় তোমাৰ 10^7 অৰ্থাৎ তোমাৰ বহুত হাই হয় সো হেকানে সো তাৰ মানে কি যে এটো ৰিঅ্যাকশনৰ পৰা এটো হ'বলৈ তোমাৰ বহুত ফাস্ট হয় সো হেকানে কি হয় তোমাৰ স্ট্ৰং এসিড হয় why because H2O+ ফর্ম হয় সো তোমাৰ H2O+ কি তোমাৰ হাইড্ৰোনিয়াম আয়ন ওকে সো আমি কি জানো তোমাৰ এসিডিক স্ট্যান্ড কেনেকৈ লয় তোমাৰ pK মানে কি আছিল log Ka হয় নাই তো তাত এই তোমাৰ এই Ka মানে কি আছিল তোমাৰ এসিডিক কনস্ট্যান্ট বা তোমাৰ হয় এসিডিক কনস্ট্যান্ট সো ইয়াত তোমাৰ Ka মানে কি তোমাৰ ডিসোসিয়েশন কনস্ট্যান্ট ওকে সো তোমাৰ হেতুৱে এটো তোমাৰ কি বুলি কম তোমাৰ তোমাৰ ডিসোসিয়েশন কনস্ট্যান্ট বা ওকে ডিসোসিয়েশন কনস্ট্যান্ট বা কি বুলি কম এসিডিক কনস্ট্যান্ট ওকে তারপর তোমার নেক্সট মানে সেকেন্ড নম্বর পয়েন্ট কি যে তোমার HCl3 আর তোমার HNO3 যদি 1 হয় দেন কি তোমার অ্যাকুয়ারেজিয়া ওকে মানে তোমার অ্যাকুয়ারেজিয়া যদি তোমার যদি সলিউশনটা যদি ফর্ম কৰিব দিয়ে সো তুমি কেনেকে কৰিবা ওকে সো তাৰ কাৰণে কি হ'ব যে আমি কনসেন্ট্রেটেড HCl আমি কি লম 3 পার্ট লম আৰু তোমাৰ কনসেন্ট্রেটেড অ্যামাইটিক এসিড 1 পার্ট লম ওকে সাপোজ তোমাৰ আমাক কি কৈছে সাপোজ আমাক তোমাৰ 4 ml এটা সলিউশন মানে তোমাৰ অ্যাকুয়ারেজিয়া আমাক সলিউশন বনাব দিছে ওকে সো আমি তাত কি কৰিম আমি তাত তোমাৰ 3 ml HCl দিম আৰু 1 ml তোমাৰ HNO3 দিম ওকে সো তোমাৰ হেতুৱে কৈছে যে 3 পার্ট HCl 1 পার্ট HNO3 ওকে সো এটা নেক্সট তোমাৰ এটা তোমাৰ ইম্পৰ্টেন্ট পইণ্ট যে অ্যাকুয়ারেজিয়া আমি কিয় ইউজ কৰোঁ বিকজ আমি কিছুমান তোমাৰ নোবেল মেটেল ডিজলভ কৰিবৰ কাৰণে অ্যাকুয়ারেজিয়া ইউজ কৰোঁ ওকে সো নোবেল মেটেল কি আছে তোমাৰ এক্সাম্পল হ'ল তোমাৰ গোল্ড আৰু প্লাটিনাম ওকে সো এটা তোমাৰ এই নোবেল তোমাৰ কনফিউজ নহবা ওকে এটা তোমাৰ থাৰ্ড নম্বৰ পইণ্টটো কি দেখাইছে যে তোমাৰ আয়ৰণৰ লগত যদি তোমাৰ যদি HCl যদি আমি যদি যোগ কৰোঁ দেন FeCl3 ফৰ্ম নহয় কি ফৰ্ম হয় তোমাৰ FeCl2 প্লাছ H2 H2 এ কি কৰে ইট প্ৰিভেন্ট ফাৰ্ডাৰ ৰিয়েকশন ওকে সো তোমালোকৰ এক্সামত আহে যে যদি আয়ৰন যদি তোমাৰ যদি HCl লগত যদি ৰিয়েক্ট কৰে দেন তোমাৰ ফেৰিক ক্লোৰাইড কিয় ফৰ্ম নহয় কিয় ফেৰাছ ক্লোৰাইড হয় সো তোমাৰ ইয়াৰ নাম কি তোমাৰ ফেৰাছ ক্লোৰাইড হয় নাই যে ইয়াৰ নাম কি আছে তোমাৰ ফেৰাছ ক্লোৰাইড আৰু এটাৰ নাম কি তোমাৰ ফেৰিক ক্লোৰাইড ওকে সো okay done